নমস্কাৰ, মই পৰশ ভট্টৰাৰ স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। 1947 চনত ভাৰত স্বাধীন হোৱাৰ সময়ত সমাজৰ এক ক্ষুদ্ৰ শ্ৰেণীৰ বাবেহে উচ্চ শিক্ষাৰ সুবিধা আছিল। পৰম্পৰাগত বিশ্ববিদ্যালয়সমূহত আসন সীমিত আৰু নামভৰ্তিৰ কঠোৰ নিয়ম আছিল, যাৰ বাবে বহুতৰে শিক্ষা লাভ কৰাটো কঠিন হৈ পৰিছিল। এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ অন্ধ্ৰপ্ৰদেশে 1942 চনত ভাৰতৰ প্ৰথমখন মুকলি বিশ্ববিদ্যালয় স্থাপন কৰিছিল, য'ত দূৰ শিক্ষাৰ এক নতুন আৰ্হি প্ৰৱৰ্তন কৰা হৈছিল, যিয়ে সমগ্ৰ দেশতে শিক্ষাৰ সুযোগ সম্প্ৰসাৰণ কৰিছিল। ভাৰতত মুকলি বিশ্ববিদ্যালয়ৰ ধাৰণা আৰম্ভ হৈছিল 1970 চনৰ পৰা। 1970 চনত শিক্ষা মন্ত্ৰালয়ে উচ্চ শিক্ষাৰ ফ্লেক্সিবল ছিষ্টেম গঢ়ি তোলাৰ ওপৰত আলোচনা কৰে যদিও ৰাষ্ট্ৰীয় পৰ্যায়ত কোনো ডাঙৰ পদক্ষেপ লোৱা নহ'ল। 1978 চনত অন্ধ্ৰপ্ৰদেশৰ শিক্ষামন্ত্ৰী ভাৱানাম ভেংকটৰাম আৰু অধ্যাপক জি ৰাম ৰেড্ডীয়ে এই ধাৰণাটোক বাস্তৱত পৰিণত কৰাৰ কাম কৰিছিল। তেখেতসকলৰ লক্ষ্য আছিল কৰ্মৰত পেছাদাৰী, গৃহিণী, কৃষক আৰু দুৰ্গম অঞ্চলত বাস কৰা লোককে ধৰি নিয়মীয়া কলেজত পঢ়িব নোৱাৰা লোকসকলৰ বাবে উচ্চ শিক্ষা সুলভ কৰি তোলা। ব্ৰিটিছ মুক্ত বিশ্ববিদ্যালয়ৰ সফলতাৰ পৰা অনুপ্ৰাণিত হৈ তেখেতসকলে দূৰ শিক্ষা আৰু মাল্টিমিডিয়া ব্যৱহাৰ কৰি সমগ্ৰ ৰাজ্যখনৰ শিক্ষাৰ্থীসকলৰ বাবে গুণগত শিক্ষা কঢ়িয়াই আনিবলৈ এক ফ্লেক্সিবল লাৰ্ণিং ছিষ্টেমৰ কল্পনা কৰিছিল। প্ৰবল ৰাজনৈতিক সমৰ্থনৰ বাবে অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা সম্ভৱ হৈ উঠিছিল। 1982 চনত ভাৱানাম ভেংকটৰাম মুখ্যমন্ত্ৰী হৈ অধ্যাপক জি ৰাম ৰেড্ডীৰ নিৰ্দেশনাত এই প্ৰকল্পটো দ্ৰুতগতিত আগুৱাই লৈ যায়। 1982 চনত অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয় আইন গৃহীত হয় আৰু 1982 চনৰ 26 আগষ্টত নাগাৰ্জুন সাগৰত বিশ্ববিদ্যালয়খন উদ্বোধন কৰে মাননীয় ৰাষ্ট্ৰপতি জ্ঞানী জেইল সিঙে। অধ্যাপক জি ৰাম ৰেড্ডী প্ৰথম উপাচাৰ্য হৈছিল আৰু বিশ্ববিদ্যালয়খনৰ আৰম্ভণি হৈছিল হায়দৰাবাদৰ সোমাজিগুৰাৰ এটা ভাড়াঘৰত মাত্ৰ দুগৰাকী কৰ্মচাৰীৰে। ইয়াৰ কিছু সময়ৰ পিছতে বিশ্ববিদ্যালয়খনৰ মুখ্য কাৰ্যালয় নাগাৰ্জুন সাগৰৰ পৰা হায়দৰাবাদলৈ স্থানান্তৰিত কৰা হয়, যাৰ ফলত শৈক্ষিক আৰু প্ৰযুক্তিগত সম্পদৰ উন্নত সুবিধা লাভ কৰি ইয়াৰ ভৱিষ্যত বৃদ্ধিৰ সহায় হয়। প্ৰতিষ্ঠা হোৱা ছমাহৰ ভিতৰতে বিশ্ববিদ্যালয়খনে 1983-84 শিক্ষাবৰ্ষৰ বাবে কলা, বাণিজ্য আৰু বিজ্ঞানৰ স্নাতক কাৰ্যসূচী আৰম্ভ কৰে। দূৰ শিক্ষাৰ জৰিয়তে বিজ্ঞানৰ ডিগ্ৰী প্ৰদান কৰাটো সেই সময়তে এক ডাঙৰ কৃতিত্ব আছিল। বিশ্ববিদ্যালয়খনে 1985 চনত ভাৰতৰ প্ৰথমটো দূৰৱৰ্তী শিক্ষাৰ পাঠ্যক্ৰম লাইব্ৰেৰী আৰু তথ্য বিজ্ঞানৰ প্ৰৱৰ্তন কৰি নিজৰ কাৰ্যসূচী সম্প্ৰসাৰণ কৰি থাকিল। তাৰপিছত 1993 চনত MBA পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হয়। এই কাৰ্যসূচীসমূহে দেখুৱাইছিল যে দূৰ শিক্ষাই মানসম্পন্ন পেছাদাৰী শিক্ষাৰ লগতে একাডেমিক লাৰ্ণিঙো প্ৰদান কৰিব পাৰে। 1991 চনত ডক্টৰ BR আম্বেদকাৰৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অন্ধ্ৰপ্ৰদেশ চৰকাৰে বিশ্ববিদ্যালয়খনৰ নাম সলনি কৰি ডক্টৰ BR আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয় কৰে। ডক্টৰ BR আম্বেদকাৰৰ অনুসৰি শিক্ষা হৈছে সমতা আৰু সামাজিক ন্যায়ৰ চাবিকাঠি। তেখেতৰ নামেৰে বিশ্ববিদ্যালয়খনৰ নামকৰণে জাতি, শ্ৰেণী, অৰ্থনৈতিক পটভূমি নিৰ্বিশেষে সকলোকে শিক্ষা প্ৰদানৰ মিছন প্ৰতিফলিত কৰিছিল। ইয়াৰ মূল মন্ত্ৰ সকলোৰে বাবে শিক্ষাই আম্বেদকাৰৰ শিক্ষাৰ সমান সুবিধাৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰি আহিছে। ভাৰতৰ প্ৰথমখন ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় হিচাপে ডক্টৰ BR আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয় দূৰ শিক্ষাৰ আদৰ্শ হৈ পৰিল। ইয়াৰ সফলতাই আন বহু ৰাজ্যক মুক্ত বিশ্ববিদ্যালয় স্থাপনৰ বাবে অনুপ্ৰাণিত কৰিছিল আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ আগতেই ইয়াৰ প্ৰতিষ্ঠা হৈছিল। বিশ্ববিদ্যালয়খনে স্ব-শিক্ষণ অধ্যয়ন সামগ্ৰী, ঋণ ব্যৱস্থা, মাল্টিমিডিয়া পাঠদান তথা চহৰ, গ্ৰাম্য আৰু জনজাতীয় অঞ্চলত অধ্যয়ন কেন্দ্ৰৰ এক বিস্তৃত নেটৱৰ্ক প্ৰৱৰ্তন কৰে। ই কৰ্মৰত পেছাদাৰী, মহিলা, অৰ্থনৈতিকভাৱে বঞ্চিত ছাত্ৰ-ছাত্ৰী, দূৰৱৰ্তী অঞ্চলৰ লোক, আনকি কাৰাগাৰৰ বন্দীসকলৰ বাবেও উচ্চ শিক্ষা সুলভ কৰি তুলিছিল।
আজি ডক্টৰ বি.আৰ. আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়ে সমগ্ৰ তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ আঞ্চলিক আৰু অধ্যয়ন কেন্দ্ৰৰ বৃহৎ নেটৱৰ্কৰ জৰিয়তে প্ৰায় 4,50,000 ছাত্ৰ ছাত্ৰীক সেৱা আগবঢ়ায়। ইয়াত স্নাতক, স্নাতকোত্তৰ, ডিপ্ল'মা, চাৰ্টিফিকেট বা প্ৰমাণপত্ৰ, এমফিল আৰু PhD আৰু আধুনিক শৈক্ষিক প্ৰয়োজনীয়তা পূৰণৰ বাবে অনলাইন পাঠ্যক্ৰম আৰু দক্ষতা ভিত্তিক শিক্ষাৰ প্ৰৱৰ্তন কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আৰু ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়খনে উচ্চ শিক্ষা সকলোৰে বাবে সুলভ কৰি তোলাৰ অভিযান অব্যাহত ৰাখিছে। ইয়াৰ সফলতাই দেখুৱাইছে যে শক্তিশালী নেতৃত্ব আৰু স্পষ্ট দৃষ্টিভংগীয়ে শিক্ষাক কিমান ৰূপান্তৰিত কৰিব পাৰে আৰু লাখ লাখ শিক্ষাৰ্থীৰ বাবে সুযোগ সম্প্ৰসাৰণ কৰিব পাৰে। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।